হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি, অসম পুলিচ, অসম টেট তৃতীয় চতুৰ্থ বৰ্গ আৰু হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰা কেণ্ডিডেটসকলৰ কাৰণে কেইটামান বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়। পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ল'ৰাবিলাক ৰেডি হৈছে নে নাই? হৈছে। সব ৰেডি হৈছে। যোৱা ইলেকশ্যনৰ সময়ত মই যেতিয়া আহিছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে ৰাইজ বিজেপিক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। ঘোষ দিব নালাগে, একো কৰিব নালাগে, 1 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিম। আজি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ। চাকৰি কোনে পালে? ঠেলাৱালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, খেতিয়কৰ ল'ৰা, যিমান দুখীয়া মানুহ আছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। এইবাৰ মই 1 লাখ দিয়াটো হৈ গ'ল। এই বছৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000 টকাৰ কথা নাই, খালি দৌৰিব লাগে, পুলিচত চাকৰি ল'ব লাগে, পঢ়িব লাগে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি ল'ব লাগে। সেইকাৰণে মই দেউতাক মাকক অনুৰোধ কৰিম যে এতিয়া অসমত চাকৰিৰ কাৰণে টকা পইচা দিয়া নিয়ম উঠি গ'ল। সেইকাৰণে ল'ৰা ছোৱালীক ভাল কৰি পঢ়ুৱাব লাগে আৰু আমি ইণ্টাৰভিউ থিয় কৰাব লাগে, চৰকাৰী চাকৰি পাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, দুখীয়া মানুহৰ ঘৰত এটা যদি বিনা পইচাত চাকৰি হয়, ঘৰখন কিমান উন্নতি হ'ব পাৰে আপোনালোকে চিন্তা কৰক। হয়নে নহয়? আজি আপোনালোকে চাব, এই যে নতুন নতুন পুলিচৰ ল'ৰাবিলাক ডিউটি দিয়া দেখে, সব দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী। বাক্সাতো বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, পইচা কোনেও 1 পইচা দিবলগীয়া হোৱা নাই। এইবাৰ মই আৰু এটা নিয়ম কি কৰিছো, কিছুমান ঘৰত 2-3টা চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নাপায়। হয়নে? কিছুমানৰ 2-3টা পায়, কিছুমানৰ এটাও চাকৰি নাপায়। এইবাৰ যেতিয়া আমি 50,000 চাকৰি দিম, আমি এটা নিয়ম কৰিছো যে যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে সকলো মানুহৰ ঘৰতে চাকৰি সোমাব পাৰে। ভাল হ'ব না কথাটো? হ'ব না নাই ভাল? তাৰমানে আজি আমাৰ চৰকাৰখনে যিমান পাৰে আমি ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছো। 22 তাৰিখৰ পৰা 1 মাহ হ'ল ডেইলি 6খন-7খন গৰমত মিটিং কৰি মোৰো ঘামৰ জোল ওলাই গৈছে। কিন্তু তথাপিতো ইলেকশ্যন বুলি মানুহবিলাকক লগ পালে মনটো ভাল লাগে। মানুহৰ আশীৰ্বাদটোৱে ডাঙৰ কথা, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছো। আমাৰ বাক্সা জিলাত বহুত দুখীয়া মানুহ আছে আৰু দুখীয়া মানুহৰ মেইন কথা কি যে ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব, পঢ়াই পেলাই ল'ৰা ছোৱালীক আমি ডাঙৰ মানুহ কৰিব লাগিব। এতিয়া ইয়াত গণ্ডগোলো নাই, বোমাও নাই, গুলিও নাই, শিক্ষাৰ পৰিৱেশ এটা আমি ইয়াত নিৰ্মাণ কৰিব লাগিব। এইবাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে যিমান ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ কৰিব তেওঁলোকক এইবাৰ চৰকাৰে কলেজত
বিনা পইচাত এডমিশন দিব, এক পইচাও কোনেও দিব নালাগে। ঠিক আছে, এডমিশন বিনা পইচাত হ'ব। আৰু যিবিলাক ছোৱালী কলেজত এডমিশন ল'ব, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকা কৰি জমা দিম। আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত মই 25,000 টকাকৈ জমা দিম। তাৰমানে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰেও ল'ব, দেউতাক মাকেও ল'ব, কিন্তু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। হ'ব, ছোৱালীৰ পঢ়াৰ দায়িত্ব কমপ্লিটলি মামাৰ ওপৰত হ'ব। শ্ৰদ্ধা ৰাইজ, আমাৰ ফ্ৰেণ্ডসকল, সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয় কি ঘোষণা কৰিছে। অসম পুলিচৰ ইণ্টাৰভিউ জুলাইত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে। আৰু এই অসম পুলিচৰ ইণ্টাৰভিউ হোৱাৰ পিছতেই অসম টেট তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি এই পদসমূহৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। অসম পুলিচৰ ইণ্টাৰভিউৰ পিছতে অসম পুলিচ অসম টেট তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো চাকৰি মিলাই আকৌ নতুনকৈ 50,000 চাকৰি দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আজি। গতিকে যিসকল কেণ্ডিডেটে অসম পুলিচ অসম টেট তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বাবে অপেক্ষা কৰি আছিল, সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ। আৰু যিসকল কেণ্ডিডেট নতুনকৈ এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিছে আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী HS পৰীক্ষাত পাছ কৰিব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, যিসকলে পাছ কৰিব সেইসকলৰ কাৰণেও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিসকল কেণ্ডিডেট আছে তেখেতসকলৰ এডমিশ্যন ফিজসমূহ বিনামূলীয়া কৰি দিম বুলি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে। সেইকাৰণে এই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেটসকলৰ কাৰণেও খুবেই এটা গুৰুত্বপূৰ্ণ ভাল খবৰ, বহুত ভাল খবৰ হয়। যিসকল আটাইতকৈ বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয় সেইসকলৰ কাৰণে এইটো এটা বহুত ভাল খবৰ। গতিকে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়। যিসকলে অসম পুলিচ অসম টেট তৃতীয় চতুৰ্থ বৰ্গৰ বাবে বাট চাই আছিলে সেই কেণ্ডিডেটসকলৰ কাৰণে ভাল খবৰ। যিসকলে ৰানিং লং জাম্প মাৰা নাই সেইসকলে ভালদৰে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। অসম টেটৰ কাৰণে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক। অতি শীঘ্ৰেই এই পদসমূহৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ।